আমাৰ চুকলাই চেৰপাং সমষ্টি হিচাপে গণেশ কছাৰী জিকাটো 100% চিয়ৰ। আৰু যেনেকুৱা ধৰণৰ ইয়াতে মানুহৰ প্ৰেজেণ্ট, সকলো জাতি জনগোষ্ঠীৰ প্ৰেজেণ্ট আছে, সকলো শ্ৰেণীৰ ৰাইজ ইয়াত উপস্থিত আছে। এইটোকে দেখি পেলাই মই ক'ব পাৰোঁ যে গণেশ কছাৰী চুকলাই চেৰপাং সমষ্টি হিচাপে জিকাটো 100%। আৰু গণেশ কছাৰীক মই সেইটো প্ৰতিশ্ৰুতি দিছে, আপুনি জিকি আহক, মই আপোনাক মই মন্ত্ৰী বনাম আৰু ডিপাৰ্টমেণ্টটো ইৰিগেশ্যন দিম বুলি কৈছোঁ। 5,000 ডিফাৰেঞ্চত আৰামত জিকি আছে, স্পষ্ট। নাই, আমি এবছলিউট আমি যিটো ভাবিছে ইয়াতকৈ বেছি আমি চিট পাই আছোঁ। 21টা লাগে চৰকাৰ বনাবলৈ, ইয়াতকৈ বেছি পাই আছোঁ আমি যিটো ভাবিছে ইয়াতকৈ বেছি কৰিব। সিহঁতো ৰাজনীতিক দলৰ নেতা হয়, কৰিবই। কিন্তু চুকলাই চেৰপাং হিচাপে UPPৰ লগত নাই বা BJPৰ লগতো নাই, BPFৰ লগত 1 নম্বৰ ৰাইজে থিয় হৈছে। আমাৰ পজিশ্যনটো খুব ভাল, একদম EM দিব মন্ত্ৰী। 3 তাৰিখৰ সেইখনত মই নকম, মুঠতে লাগাতকৈ বেছি। এনেতো 21 লাগে, ইয়াতকৈ বেছি পাই আছোঁ আমি যিটো ভাবিছে ইয়াতকৈ বেছি। বিজয় উৎসৱটো এতিয়াতো 26 তাৰিখৰ পিছতে হ'ব। মুঠতে আমি কৈছোঁ 3 তাৰিখত শপত গ্ৰহণ হ'ব। 3 তাৰিখত মই ৰাইজক মাতিছোঁ, সকলো জাতি জনগোষ্ঠী আহক আপোনালোকে চুকলাই চেৰপাং হিচাপে, আৰু খাৱা দাৱা কেনেকুৱা হ'ব এইটো চব মই জনাই দিছোঁ। নাই, এইটোতো ক'ব, কংগ্ৰেছো কৈ আছে আমি পেক্টৰ, BJPও কৈ আছে আমি চৰকাৰ বনাম, UPPও কৈ আছে আমি চৰকাৰ বনাম। কিন্তু পাব্লিক অপিনিয়ন যিটো, ৰাইজৰ যিটো অপিনিয়ন, সেইটো হ'ল BPF 1 নম্বৰ, BPFে চৰকাৰ বনাব। আমি এইবাৰ মই যিটো ভাবিছোঁ ইয়াতকৈ বেছি পাই আছোঁ দেই। থেংক ইউ। আজি 14,000 মানে ৰাইজে ইয়াত হেৰি কৰিছে, আমি 10,000 শ্বেয়াৰ দিছোঁ, 4,000 মানুহ ইয়াত ষ্টেণ্ডিং আছে। আজি আপোনালোকে দেখিব আমাৰ BPF দলৰ ফুটেজ আপোনালোকে পাইছে, UPPৰ ফুটেজ অলপ পিছত আহিব, BJPৰ ফুটেজো আহিব। আৰু যোৱা পৰহি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল, তাতে 5,500 মানুহ মানে ইয়াত মানে জমা হৈছিলে। কিন্তু আজি আমাৰ তাতে ডাবল হৈছে। ইয়াতে বুজা যায় এইবাৰ চুকলাই চেৰপাং সমষ্টিত BPF দলৰ নাঙলৰ ছবিত ভোট দিয়া মানুহ বহুত হাজাৰ বাঢ়িছে। মই বহুত সন্তুষ্ট হৈছোঁ। হাগ্ৰামা মহিলা ডাঙৰীয়াই নিজৰ মুখেদি কৈ আছে, যোৱা 6 তাৰিখে নগতাত আহিছিল, ৰাতিও মোক ইৰিগেশ্যন ডিপাৰ্টমেণ্ট দিম বুলি কৈছে, আজিও ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু এডিশ্যনেল এটা ডিপাৰ্টমেণ্ট দিম বুলি কৈছে। আৰু মই হাগ্ৰামা মহিলা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে এইবাৰ জিকাৰ লগে লগে মই গান্ধী চকৰ পৰা বগামাটিলৈ যোৱা যিটো ৰাস্তা 40 কোটি টকা মোক লাগিব, আৰু আপুনি এইটো চেংচন কৰি দিব লাগিব বুলি কৈছিল। আপুনি খালি এষ্টিমেট আনক বুলি কৈছে। গতিকে মই জিকাই যোৱাৰ পিছতে মানে শপত গ্ৰহণ কৰাৰ পিছত দিনাৰ পৰাই মই এই গান্ধী চকৰ পৰা বগামাটিলৈ যোৱা ৰাস্তা মই ৰিপেয়াৰিং কৰিম। তাৰপিছত 6 মাহৰ ভিতৰত এই গান্ধী চকৰ পৰা বগামাটিলৈ পাকা ৰাস্তা বনোৱা হ'ব। একদম আমি কৈছোঁ আমি 26টা পাব পাৰে, তথাপি আমি কৈছোঁ 21টা প্লাছ। বহুত উৎসাহিত হৈছে। এইবাৰ পঞ্চমবাৰৰ বাবে ৰাইজে মোক ভোট দিব। তৃতীয়বাৰৰ বাবে মই জিকিছিলোঁ, চতুৰ্থবাৰত মই হাৰিছিলোঁ। আৰু পুনৰ মই হাৰি যোৱাৰ পিছত চুকলাই চেৰপাং অঞ্চলত উন্নয়ন স্তব্ধ হৈছে। ইয়াৰ কাৰণে ৰাইজে আকৌ মাৰ বান্ধি উঠিছে BPF দলৰ নাঙলৰ ছবিত ভোট দিব পাৰে। 2 নম্বৰ অনেনাথৰ নাৰ্জাৰী থাকিব, 3 নম্বৰ UPP থাকিব, 4th কংগ্ৰেছ থাকিব। 10,000 ব্যৱধানত মই জিকিম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ গৈ আছো। BTC মসনদ আমি দখল কৰিম আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ কংগ্ৰেছৰ পৰা আহিব ডেন্স গ্ৰুপটো ৰেডি অৱলম্বন জনাইছো। কোনে কৰিছে? BTC উন্নয়ন কোনে কৰিছে? বৰ্তমান চৰকাৰে কি কৰে? মিছা কথা কয়, ৰাইজক ঠগাই, মিছা
নিয়া ঠকবাজিৰ মানে বিৰোধী আমিৰ মাৰ বান্ধি ফালে এইবাৰ নাঙলৰ ছবিত সকলে ভোট দিয়ক।